নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি 1 আগষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিষয়ত ঘোষণা কৰিছে গোটৰ অৰুণোদয় আঁচনিক লৈ আৰু ৰেচন কাৰ্ডক লৈ। তো আপোনালোকক ক'বলৈ লৈছোঁ, প্ৰথম খবৰটো হৈছে যে গোটক লৈ গোটৰ টকা কিন্তু আজি 10,000 টকা বহুতৰে একাউণ্টত সোমাই গ'ল। ডিষ্ট্ৰিক্ট ৱাইজ সোমাইছে। যদি আপোনালোকে জানিব বিচাৰিছে আপোনালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া সোমাব, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে যে আপোনালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া সোমাব টকাটো, মই আপোনালোকক জনাই দিম। আৰু যদি আপোনালোকৰ টকাটো নোসোমায় তেতিয়াহ'লে আপোনালোকৰ KYC আপডেট নাথাকিলে কিন্তু আপোনালোকৰ এই 10,000 টকাটো আপোনালোকে নাপাব। বেংকত গৈ আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো লিংক কৰক। যিকোনো আঁচনি পাবলৈ হ'লে এইখিনি KYC আপডেট কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে এই টকা লাভ নকৰিব। 2 নম্বৰ খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিৰ টকা 10 তাৰিখে সোমাই যাব, মানে 10 আগষ্ট তাৰিখে অৰুণোদয় আঁচনিৰ টকাত সোমাই যাব। নতুন পুৰণা সকলোৰে সোমাব। নতুনকৈ যদি আপোনালোকে এপ্লাই কৰিছে আপোনালোকৰো 10 আগষ্টত সোমাই যাব। আৰু যদি নোসোমায়, কিয়নো আপোনালোকৰ যদি ৰেচন কাৰ্ড নাথাকে তেতিয়া কিন্তু আপোনালোকৰ নামটো কৰ্তন যাব পাৰে। 3 নম্বৰটো ৰেচন কাৰ্ড। ৰেচন কাৰ্ডক লৈ বহুতে ভাল খবৰ। নতুন যোনে এপ্লাই কৰিছিলে তেওঁলোকৰ নাম আহিলেই, লিষ্টতো আপোনালোকৰ নাম আহিলেই, তো আপোনালোকেও কি কৰিব পাৰিব, অৰুণোদয় আঁচনি এপ্লাই কৰিব পাৰিব। আৰু লগতে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে উজালা গেছো আপোনালোকে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব। উজালা গেছ লাভ কৰিব। আৰু ৰেচন কাৰ্ড থাকিলে কি লাভ কৰিব, চাউল, দালি, নিমখ, এইখিনি আপোনালোকে চেনি, এইখিনি আপোনালোকে লাভ কৰিব। অক্টোবৰ 1 তাৰিখৰ পৰা যদি আপোনালোকৰ আছে তেতিয়াহ'লে ৰেচন কাৰ্ড আছে তেতিয়াহ'লে এইখিনি পাব, মানে বজাৰৰ পৰা কম দামত পাব। বজাৰত যদি বেছি আছে 100 টকা আছে, দোকানত 80 টকাত পাব। তেনেকুৱা আপোনালোকে ৰেচনৰ দোকানৰ পৰা এইখিনি বস্তু কিনি ল'ব পাৰিব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।